নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো। সিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চতুৰ্থ বৰ্ষ পূৰ্তি উপলক্ষে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পলৈ গৈছে মুখ্যমন্ত্ৰী গৰাকী আৰু লগতে কেইবাটাও আঁচনিৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে। প্ৰথমে প্ৰকল্পৰ যাতায়াতৰ বাবে এখন পকী দলঙৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এখন গাহৰি ফাৰ্ম, এখন অত্যাধুনিক গাড়ী আৰু লগতে এটা খোৱা পানী উদ্যোগ শুভ উদ্বোধন কৰাৰ লগতে কৃষি সৈনিকসকলক সাইকেল বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চতুৰ্থ বৰ্ষ পূৰ্তিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে গুটি সিঁচিছে গৰুখুটি কৃষি প্ৰকল্প। আজিও জ্বলাই ৰাখিছে দৰঙৰ ৰাইজে। আৰু পোনপটীয়াকৈ আমি লৈ যাম আপোনালোকক সেই কাৰ্যসূচী লৈ। কিন্তু এই মুহূৰ্তত ব্ৰেকিং নিউজ, বাংলাদেশৰ F7 বায়ুসেনাৰ যুদ্ধ যান দুৰ্ঘটনাগ্ৰস্ত হৈছে। ঢাকাত ডাঙৰ এটা অঘটন, এটা দুৰ্ঘটনা। ঢাকাত দুৰ্ঘটনাগ্ৰস্ত F7 যুদ্ধ বিমান যুদ্ধযানখন দুৰ্ঘটনাত পতিত হৈছে। ঢাকাৰ এখন বিদ্যালয়ৰ সমীপত এই ভয়ংকৰ ঘটনা। যুদ্ধযান দুৰ্ঘটনাত এজন লোকৰ মৃত্যুৰ খবৰ আহিছে। বহু কেইগৰাকী শিক্ষাৰ্থী হতাহতৰ সন্দেহ হৈছে। দুপৰীয়া 1:30 ঘটা এই ঘটনা। হতাহতৰ সঠিক তথ্য এতিয়ালৈকে অহা নাই পোহৰলৈ, কিন্তু এজন লোক নিশ্চিত ৰূপত নিহত হোৱাৰ খবৰ আহিছে। ইফালে বহু কেইগৰাকী শিক্ষাৰ্থী হতাহত হোৱাৰ আহিছে খবৰ। দুপৰীয়া 1:30 বজাত ঘটা এইটো ঘটনা। বাংলাদেশৰ F7 বায়ুসেনাৰ এখন যুদ্ধযান দুৰ্ঘটনাগ্ৰস্ত হৈছে। ঢাকাত দুৰ্ঘটনাগ্ৰস্ত হৈছে F7 এই যুদ্ধ বিমানখন আৰু ঢাকাৰ এখন বিদ্যালয়ৰ সমীপতে ঘটা এইটো দুৰ্ঘটনা। যুদ্ধযান দুৰ্ঘটনাগ্ৰস্ত হৈ এজনৰ মৃত্যু ঘটিছে, মৃত্যুৰ খবৰ আহিছে। বহু কেইগৰাকী শিক্ষাৰ্থীৰ হতাহতৰ সন্দেহ কৰা হৈছে। দৃশ্য এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰিছে। দুপৰীয়া 1:30 সংঘটিত হৈছে এই ঘটনাটো। এখন বিমান পৰি গৈছে এখন বিদ্যালয়ৰ ওপৰত আৰু তাত থকা শিক্ষাৰ্থীসকল কিছু হতাহত হৈছে। এক্সক্লুচিভ এই মুহূৰ্তত দৃশ্য আমি দেখুৱাইছোঁ। বহু তাত যি বিদ্যালয়ত যি শিক্ষাৰ্থীসকল আছিল তেওঁলোকৰ হতাহতৰ খবৰ আৰু কেনেকৈ বিজুতি ঘটিল, কি হৈছিলে F7 এই বায়ুসেনাৰ বিমানখনৰ সেয়া জানিব পৰা হোৱা নাই এতিয়ালৈ। যুদ্ধযান দুৰ্ঘটনাত এজনৰ মৃত্যুৰ খবৰ আহিছে। আৰু পুনৰবাৰ দেখুৱাইছো এই দৃশ্য আমাৰ হাতলৈ আহি পৰিছে। তাত জুই বৰ্তমান নিৰ্বাপন কৰি থকা হৈছে। সেই আৱাসিক অঞ্চল এটা, অৰ্থাৎ তাত স্কুল আছে, কাষত আমি অট্টালিকা দেখিছোঁ আৰু তেনেকুৱা স্কুলখনৰ একেবাৰে সমীপতে, সেই বিদ্যালয়খনৰ একেবাৰে সমীপতে আহি বিমানখন পৰি গৈছে। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে, ভূপতিত হৈছে। কি হৈছিল বিমানখনত, কি ধৰণৰ বিজুতি ঘটিছিল এতিয়ালৈকে অহা নাই পোহৰলৈ, কিন্তু এই মুহূৰ্তত যিটো দৃশ্য ঢাকাৰ পৰা আহিছে, ঢাকাৰ এই ঘটনা আৰু তাত ওখ ওখ অট্টালিকা বহুকেইটা দেখা গৈছে পিছফালে যদি মন কৰে স্ক্ৰীণখনত। আৰু সেয়া পিছফালে তাত জনবসতি আছে। এখন অৱশ্যে মুকলি ঠাই, কিন্তু তাত যিখন ঘটনা বা যিখন বিমান পৰি গৈছে, যিটো ঘটনা, তাত কেইবাগৰাকী শিক্ষাৰ্থী হতাহতৰ খবৰ এই মুহূৰ্তত আহিছে। বহু দূৰৰ পৰা দেখা গৈছে ধোঁৱা আৰু জুইৰ লেলিহান শিখা দেখা গৈছে। আৰু তাত বৰ্তমান সেনাৰ যি জোৱানসকল তেওঁলোকক মোতায়েন কৰা হৈছে। তাত ৰেস্কিউ বাহিনী বা উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈছে আৰু ভগ্নাৱশেষ সম্পূৰ্ণৰূপে দেখা গৈছে। और फिर दूसरी तरफ आप बीच में जो तस्वीर देख रहे हैं, आप देख रहे हैं किस तरह से वहां पर पानी की बौछार फेंकी जा रही है ताकि তিনিখন উইণ্ডত আমি দেখুৱাইছোঁ, তিনিখন স্ক্ৰীণত আমি দেখুৱাইছোঁ যে কেনেকৈ এফালে ধোঁৱা নিৰ্গত হৈ আছে আৰু লগতে তাত উদ্ধাৰকাৰী বাহিনী এজন এজনকৈ যিসকল আবদ্ধ হৈ থকা লোকসকলক উলিয়াই আনিছে তাত থকা ভগ্নাৱশেষৰ পৰা। সেই দৃশ্যখিনিও আমি দেখুৱাইছোঁ আৰু সমান্তৰালকৈ তাত বৰ্তমান এটা হোৱা দোৱা লগা এটা মুহূৰ্ততে তেনেকুৱা পৰিৱেশ ঢাকাৰ আমি দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। वहाँ फायर ब्रिगेड के कर्मचारी लगे हुए थे। सेना ने पूरी स्थिति को संभाल लिया है वहाँ पे इस वक्त और चारों तरफ से कॉर्डन ऑफ कर दिया गया उस जगह को और जो घायल लोग हुए हैं उन्हें फौरन अस्पताल पहुंचाने की कोशिश। और कुछ जानकारी, कुछ अपडेट मिल पाया नीरज? देखिए, एक अपडेट ये आ रही है पंकज, अभी जो जानकारी मिली है वहाँ के जरिए से हमें कि कुछ स्कूल में कुछ लोग बच्चे तो जरूर थे, लेकिन वो कैंपस में थे कि नहीं इस बारे में अभी कोई पुष्टि नहीं हो पाई है, क्योंकि घायलों की जो संख्या, एक की मौत, 4 लोग घायल होने की
खबर आई है, वहाँ की जो लेडी ऑफिसर है, फायर ऑफिसर है, उन्होंने वहाँ कुछ मीडिया माध्यमों से बातचीत में ये जानकारी दी है। अब तक ब्रीफ स्टेटमेंट दिया गया। एक चीज और पंकज, अभी तक जो विजुअल्स आए हैं अभी तक सामने, जो मुझे भी दिख रहा है, उसमें वो मतलब ग्राउंड पे गिरा हुआ एयरक्राफ्ट है। मुझे बिल्डिंग के नजदीक जरूर होगा, लेकिन बिल्डिंग के ऊपर गिरने की कोई ऐसी तस्वीर अब तक सामने नहीं आई है और इस बारे में कोई आधिकारिक जानकारी भी नहीं आई है। लेकिन ये जानकारी जरूर है जो फायर ऑफिसर ने वहां से दी है कि एक की मौत हुई है और 4 लोग घायल, वही अपडेट है। लेकिन बच्चे जरूर थे स्कूल में। और ये जो है उत्तरी उत्तरा, जो ढाका का इलाका है पंकज, उत्तरी उत्तरा क्षेत्र है और वहाँ ये स्कूल और कॉलेज का कैंपस है, वहाँ ये गिरा है। ये अभी तक अपडेट है। अभी जो जानकारी मिल पा रही नीरज, मैं भी पढ़ रहा हूं क्योंकि अब तमाम इंफॉर्मेशन आ रही है। ये बताया जा रहा है कि बांग्लादेश की राजधानी ढाका में वायुसेना का ट्रेनिंग जेट F-7 BJ-1 उत्तरा इलाके में, जैसा आप बता रहे हैं, माइलस्टोन स्कूल और कॉलेज के कैंपस में दुर्घटनाग्रस्त हुआ है और इस हादसे में इलाके में दहशत फैल गई और स्कूल परिसर को नुकसान की भी खबर आ रही है। और बताया जा रहा है कि जो घायलों का नंबर है काफी बढ़ सकता है, ऐसी जानकारी आ रही है नीरज। देखिए, घायलों का नंबर बढ़ सकता है, लेकिन अभी नंबर जो है 4 घायलों की बात अभी तक आई है, जो आधिकारिक तौर पे आई है, जो वहाँ के फायर ऑफिसर ने बताया। आपने जिस जेट का नाम दिया, बिल्कुल ट्रेनिंग जेट था, F-7 BJ-1 और BJ बिल्कुल। और दूसरी चीज क्या है जो आप नाम ले रहे पंकज, वही है। और उसके बारे में, इलाके के बारे में हमने जानकारी दी। एक की मौत की अभी तक BJ-I, मुझे लगता है इसको जो लिखा गया है, इसका नाम है जेट का। और उससे ज्यादा महत्वपूर्ण ये है कि वहां के जो आधिकारिक सूत्र हैं, अभी जो अब खबरें आ रही है कुछ मीडिया माध्यम पे, कि अभी कितने लोग थे, कितने लोग इस हादसे के बाद प्रभावित हुए, उसकी जद में आए हैं, उसका नंबर उनके पास नहीं है। नंबर 1 है, 1 की मौत, 4 लोग घायल जिन्हें अस्पताल भेजा गया है, ले जाया गया है। आशंका है कि ज्यादा लोग घायल हो सकते हैं। कुछ लोगों के मौत का आंकड़ा जो है वो बढ़ने की आशंका जरूर है। खबरें ये भी आ रही है नीरज की ये वो जो स्कूल आप बता रहे हैं माइलस्टोन स्कूल, उसकी बिल्डिंग के ऊपर गिरा है, ऐसी भी खबरें आ रही है। और ये जो विमान है चीन से खरीदा गया था, इस तरह की भी कुछ इन्फॉर्मेशन है नीरज। देखिए पंकज, थोड़ा सा और इन्फो, बिल्कुल ये इस तरह की इंफॉर्मेशन हो सकती है क्योंकि बांग्लादेश बाहर से लेता है अपने विमान को, तो वो खरीदा हुआ हो सकता है चीन से भी। लेकिन जहां तक बात है बिल्डिंग के किसी ऊपर की रिपोर्ट्स जो है, अभी जो वहां के जितने भी जानकारियां आई हैं वो हम तक नहीं आई हैं। लेकिन ये जरूर है कि जहां विमान गिरा, बिल्डिंग को प्रभावित जरूर किया होगा, लेकिन बिल्डिंग के टॉप पे गिरा है या किसी कोने पे गिरा है, इस बारे में थोड़ा हमें इंतजार करना होगा। क्योंकि जो भी स्टेटमेंट अब तक आधिकारिक तौर पे पंकज आए, वो बहुत ही ब्रीफ स्टेटमेंट है और ब्रीफ स्टेटमेंट में ही ये जानकारी आई है कि अब तक 1 की मौत, 4 लोग घायल हुए हैं। लेकिन वहां के जो मीडिया माध्यम है वो जरूर ये बता रहे हैं कि ये संख्या जो है बढ़ सकती है। एयरफोर्स से जुड़ा हुआ विमान था और जहां ये गिरा है वहां अगर बच्चे रहे होंगे या और कोई स्कूल या कॉलेज से जुड़ा स्टाफ रहा होगा तो उनको जरूर ये हादसा प्रभावित किया होगा। लेकिन अब तक जो नंबर से, अगर नंबर की बात करें इस हादसे में, तो अब तक नंबर 1 और 4 घायलों की आ रही है। और जो लीमा खान है वहाँ की, मैं बता रहा, लीमा खानम, माफ कीजिएगा, लीमा खानम जो कि फायर ऑफिशियल हैं, उन्होंने ये जानकारी कुछ मीडिया माध्यम को वहाँ स्थानीय स्तर पे दी है, जो लोग वहाँ मौजूद हैं। ये अपडेट है पंकज। लेकिन हाँ, घायलों की संख्या बढ़ सकती है, मृतकों की संख्या भी बढ़ सकती है, क्योंकि इस तरह के हादसे में संख्या जो है, जो लोग प्रभावित रहते हैं उनके घायल और मृतकों की संख्या आमतौर पर शुरुआती तौर पे कम रहती है। लेकिन अगर ज्यादा लोग इस हादसे के जद में आए होंगे तो उनकी संख्या बिल्कुल बढ़ सकती है। बिल्कुल, तो जैसा कि हमारे सहयोगी नीरज बता रहे हैं, न्यूज 18 इंडिया पर हम आपको तस्वीरें दिखा रहे हैं बांग्लादेश की राजधानी ढाका, जहां एयरफोर्स का ये प्लेन क्रैश हुआ है, F-7 BJ-1। और जैसा कि नीरज बता रहे हैं, अभी जो ऑफिशियल जानकारी, हालांकि अभी ऑफिशियल पुष्टि नहीं हुई है, लेकिन जो अभी खबर आ रही हुई है कि 1 शख्स के मारे जाने की खबर है, जबकि 4 लोग घायल हुए हैं। लेकिन ये नंबर बढ़ सकता है और ऐसी भी कुछ खबरें हैं कि हो सकता है ये जो फाइटर जेट है ये स्कूल की बिल्डिंग, माइलस्टोन स्कूल, जैसा कि नीरज हमारे सहयोगी बता रहे थे, उस बिल्डिंग के ऊपर भी गिर सकता है। इस तरह की भी खबरें आ रही हैं कि उस बिल्डिंग के ऊपर गिरा हो, लेकिन अभी कोई इसकी ऑफिशियल पुष्टि नहीं हुई है। लेकिन घायलों का नंबर, घायलों का आंकड़ा बढ़ सकता है, क्योंकि ये एक ऐसे इलाके पर गिरा है जहां लोकल्स लोग थे, छोटे छोटे बच्चे, दोपहर का वक्त स्कूल लगा होता है जिस वक्त ये बड़ा हादसा हुआ है। फाइटर जेट विमान F-7 BJ-1 चाइना मेड था, जो जानकारी मिल रही है। पहले थोड़ा असंतुलित हुआ, आई विटनेसेस ने ये बताया, चश्मदीदों ने बताया, और फिर ये जमीन से जा टकराया और इसमें
जबरदस्त तरीके से आग लग गई। आग की लपटें दूर दूर आसमान तक उठती हुई नजर आ रही थी, काला धुआं उठता हुआ नजर आता है। एकदम वहां फायर ब्रिगेड पहुंची, सेना ने पूरे इलाके को अपने कब्जे में लिया और फिर रेस्क्यू ऑपरेशन वहां फौरन शुरू हो गया और जो घायल हुए हैं उन्हें नजदीकी जो नियरेस्ट हॉस्पिटल्स हैं उधर इलाज के लिए लेकर जाया गया। 2 तस्वीरों के जरिए हम दिखा रहे हैं कि किस तरह से यह विमान क्रैश हुआ। পোনপটীয়াকৈ আমি কিছু দৃশ্যাংশ দেখুৱাই আছো। তাত বৰ্তমান উদ্ধাৰ অভিযান চলিছে আৰু ঢাকাত যিখন F7 বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে সেই অট্টালিকাটোৰ বিদ্যালয়খনৰ ওপৰত পৰাৰো আশংকা। সম্পূৰ্ণকৈ ছবিখন এতিয়ালৈকে পোহৰলৈ অহা নাই। কিবা হয়তো এক্সাৰচাইজ চলি আছিল আৰু ঠিক তেনেকুৱা বায়ুসেনাৰ অনুশীলনৰ সময়তেই এই ঘটনাটো ঘটিল নেকি প্ৰশ্ন বহু উত্থাপন হৈছে। এটা আৱাসিক অঞ্চল, বিদ্যালয় আছে, জনবসতি ভৰা অঞ্চল এটা আৰু তাত এই ধৰণৰ বিমান দুৰ্ঘটনা। F7 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু তাৰ পিছতে ততাতৈয়াকৈ তাত দেখা গৈছে যে এগৰাকী নিহত হৈছে, 4গৰাকী লোক যি আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক লৈ যোৱা হৈছে চিকিৎসালয়লৈ। দিনৰ 1:30 বজাত এই ঘটনা। অগ্নি নিৰ্বাপকৰ দল তাত কেইবাটাও উপস্থিত হৈছে। বহুকেইটা দলত বিভক্ত হৈ তেওঁলোকে অহৰহ এই ধৰণৰ গোটেই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। হোৱা লাগিছে অৱশ্যে কিমান ল'ৰা ছোৱালী বা কিমান শিক্ষাৰ্থী সেই বিদ্যালয়খনত সেইখিনি সময়ছোৱাত আছিল। 1:30 বজাৰ ঘটনা। স্বাভাৱিকতে বিদ্যালয় চলি থাকিলে সেইখিনি সময়ছোৱাত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী থাকে, সেইখিনি সময়ছোৱাত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী নিশ্চিত ৰূপত যদি আছিল তেনেহ'লে কিমান ক্ষয়ক্ষতিৰ সংখ্যা বা হতাহতৰ সংখ্যা কেনেকুৱা হ'ব সেয়া অনুমান কৰাটো টান। কিছু শেহতীয়া দৃশ্যাংশ আমাৰ হাতলৈ আহিছে। এই মুহূৰ্তত চলিছে উদ্ধাৰ অভিযান। চীনত নিৰ্মিত আছিল যুদ্ধযানখন। বাংলাদেশ সেনাৰ উদ্ধাৰ অভিযান এতিয়া অব্যাহত আছে আৰু ঘটনাস্থলীত অগ্নি নিৰ্বাপকৰ দল উপস্থিত হৈছে। আৰু পোনপটীয়াকৈ আমি দৃশ্য দেখুৱাই আছো। অহৰহ কিছু নতুন নতুন ভিজুৱেলছ আহিছে আৰু কেনেকৈ উদ্ধাৰ অভিযান চলিছে। তাত জনবসতিৰ অঞ্চল, এখন বিদ্যালয়ৰ অট্টালিকাটো তাত ওপৰৰ অংশত বিদ্যালয়টো খুন্দিয়াই বিদ্যালয়খনৰ অট্টালিকাটো খুন্দিয়াই এই গোটেই বিমানখন পৰি গৈছে। কি যান্ত্ৰিক বিজুতি ঘটিছিল সেইবোৰ তদন্ত হ'ব। গোটেই তদন্তৰ আওতালৈ আহিব। এগৰাকী লোকৰ মৃত্যুৰ খবৰ আহিছে। অৱশ্যে পাইলটে ইজেক্ট কৰিবলৈ সক্ষম হৈছিলে নে কি হৈছিল সেয়া ক'ব পৰাটো টান এই মুহূৰ্তত। কিন্তু বিদ্যালয় এখন আৰু বিদ্যালয় বুলি কোৱাৰ লগালগ তাত ষ্টাফ থাকিব, তাত শিক্ষাৰ্থীসকল থাকিব, শিক্ষকসকল থাকিব। এই গোটেই প্ৰসংগটো জটিল বা উদ্ধাৰ অভিযানো হয়তো জটিল হ'ব। হোৱা লগা এটা পৰিৱেশ দেখা গৈছে। ঢাকা ৰাজধানী বাংলাদেশৰ আৰু ঢাকাৰ উত্তৰা অঞ্চলত এই ঘটনাটো ঘটিছে। উত্তৰা তাত ঢাকাত যিখিনি ঠাইত এই বিমানখন পৰি গৈছে যথেষ্ট জনবসতিৰ অঞ্চল এটা। যদি ভালদৰে মন কৰে পিছফালে অট্টালিকা, বহু ওখ ওখ অট্টালিকা দেখিব। অৰ্থাৎ তাত জনবসতি হয়তো মানুহৰ আৱাসস্থলো হ'ব পাৰে, সেয়া অফিচ কাছাৰী হ'ব পাৰে। তেনেকৈ চালে ভয়ংকৰ এটা ঘটনা। আৰু পুনৰ আন কিছু প্ৰসংগলৈ আগবাঢ়িম। গৰুখুটিৰ প্ৰকল্পৰ আজি বৰ্ষপূৰ্তি। চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ আজি উপস্থিত থাকে ৪ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে। আৰু মুখ্যমন্ত্ৰীগৰাকী কেইবাটাও কাৰ্যসূচী আজি তাত উদ্বোধন কৰিছে। লগতে কেইবাটাও আঁচনিৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ। প্ৰথমে প্ৰকল্পৰ যাতায়াতৰ বাবে এখন পকী দলঙৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এখন গাহৰি ফাৰ্ম, এখন অত্যাধুনিক গাড়ী, এটা খোৱা পানী উদ্যোগ শুভ উদ্বোধন কৰাৰ লগতে কৃষি সৈনিকসকলক চাইকেল বিতৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু ৪ৰ্থ বৰ্ষপূৰ্তিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে গুটি সিঁচিছে গৰুখুটি কৃষি প্ৰকল্পত। গৰুখুটিয়ে অসমৰ যুৱক যুৱতীৰ আত্মনিৰ্ভৰশীলতাৰ
পৰিচয় দাঙি ধৰিছে। যোৱা 4টা বছৰত গৰু খুঁটিয়েদি আৰম্ভ কৰা যাত্ৰাক আমি এক সংকল্প হিচাপে গ্ৰহণ কৰি অসমৰ প্ৰতি বিন্দু মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ, সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিবলৈ আমি নিজকে সমৰ্পণ কৰিছোঁ। আজি এবিঘা দুবিঘা মাটি নহয়, 1,29,000 বিঘা মাটি আমি আজি বেদখলৰ পৰা মুক্ত কৰিছোঁ। অসম আন্দোলনৰ শ্বহীদসকলৰ জ্বলি থকা জুইকুৰা অলপ হলেও নুমুৱাবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। কিন্তু লক্ষ্য বহুদূৰ। আজি অসমত আপোনালোকে আচৰিত হ'ব, 29 লাখ বিঘা 29 লাখ বিঘা 29 লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে, অবৈধ বাংলাদেশীসকলে, সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে। আজি মাত্ৰ আমি অকণমান মাটি বেদখলৰ পৰা মুক্ত কৰিব পাৰিছোঁ। আমাৰ ৰাস্তা আৰু আমাৰ লক্ষ্য এতিয়াও বহু দূৰত। কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল, অসমীয়া ৰাইজে এটা সময়ত হতাশা আৰু পৰাজয়ক অৱশ্যম্ভাৱী বুলি ভাবি লৈছিল। সেই জাতিৰ জীৱনলৈ আজি আমি নতুন প্ৰাণ আৰু নতুন জীৱন আমি উভতাই আনিছোঁ। আৰু আজিৰ দিনটোত আমি সংকল্প লৈছোঁ যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি বিতৰ্ক, প্ৰতিবাদ প্ৰতিক্ৰিয়াক নৎসাত কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। নতুন শিক্ষকে গঢ়ি তুলিব পৰা নাই বিশ্বাসযোগ্যতা, নতুন শিক্ষকৰ শিক্ষকতা কৰাৰ অভিজ্ঞতা নাই, নতুন শিক্ষকে মহাবিদ্যালয়ক গতি দিব নোৱাৰে বুলি সংবাদমেলত মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। অৱসৰপ্ৰাপ্ত অভিজ্ঞ শিক্ষকে নতুন গতি দিব পাৰে। আদৰ্শ মহাবিদ্যালয়ত নতুন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক থাকিব 50-50। 65 বছৰলৈ থাকিব অৱসৰপ্ৰাপ্ত শিক্ষকৰ কাৰ্যকাল। কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহতো একে নীতি প্ৰযোজ্য হ'ব। নতুন মহাবিদ্যালয় কেইখনৰ সৰহ সংখ্যকে যেনেধৰণে পিক আপ ল'ব লাগে তেওঁলোকে পাৰা নাই, অন্য কোনো কাৰণ নাই, লেক অফ এক্সপিৰিয়েঞ্চ। এতেকে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নতুন মহাবিদ্যালয় যিখিনি আমাৰ আদৰ্শ মহাবিদ্যালয়, নতুন মহাবিদ্যালয়খনত কিখনত অভিজ্ঞ শিক্ষক আৰু ফ্ৰেছ নতুন শিক্ষকৰ এটা কম্বিনেশ্যন আমি কৰিব বিচাৰিছোঁ। এতেকে 50% ফেকাল্টি অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা লোৱা যাব আৰু 50% ফ্ৰেছ নতুন মানে কেণ্ডিডেট লোৱা যাব। আৰু এই অৱসৰপ্ৰাপ্ত শিক্ষকসকল বেছি দিন নাথাকে, তেওঁলোকে 3 বছৰ বা 4 বছৰ। কিন্তু সেই 3-4 বছৰটো ক্ৰুচিয়েল, কাৰণ সেইখন এখন মহাবিদ্যালয়ৰ কাৰণে আৰম্ভণি ষ্টেজ। সেই আৰম্ভণিত তেখেতৰ 25 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা, এটা ডিপাৰ্টমেণ্ট পৰিচালনা কৰাৰ অভিজ্ঞতা, কলেজসমূহত IQACকে ধৰি বিভিন্ন ধৰণৰ কোষসমূহ পৰিচালনা কৰাৰ অভিজ্ঞতা, মহাবিদ্যালয় এখন পৰিচালনা কৰাৰ UGCৰ যি গাইডলাইন আছে, নেক এক্ৰিডিটেশ্যনৰ যি ব্যৱস্থা আছে, বা নতুন যি ক্ৰেডিট ব্যৱস্থা ABC একাডেমিক বেংক অফ ক্ৰেডিট ইত্যাদি পৰিচালনা কৰাৰ ক্ষেত্ৰত অভিজ্ঞ শিক্ষকসকলে মহাবিদ্যালয়খনক নেতৃত্ব দিব। ইট ইজ বেচিকেলি এ কুৱেশ্যন অফ লিডাৰশ্বিপ for which we require the experienced teacher, retired teacher. নতুন ইঞ্জিনিয়াৰিং কলেজত মই খোৱা নাই হ'ব বুলি পেলাই মই কৈছোঁ যে আমি এইটো মডেল ছাকচেছফুল হ'লে ছেম মডেল আমি নতুন ইঞ্জিনিয়াৰিং কলেজতো আমি ভাবিছোঁ বুলি কৈছোঁ।
মুম্বাইৰ ভয়াবহ ৰেল বিস্ফোৰণৰ ৰায়দান বিস্ফোৰণৰ 12 অভিযুক্তক দোষমুক্ত ঘোষণা স্থানীয় আদালত ৰায় খাৰিজ বম্বে উচ্চ ন্যায়ালয়ৰ 12 জনক মৃত্যুদণ্ড বিহিছিল বিশেষ আদালতে 7 জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল বিশেষ আদালতে 2006 চনৰ 11 জুলাইত ঘটিছিল সেই ধাৰাবাহিক বিস্ফোৰণ 2006 চনৰ 11 জুলাইত ঘটা সেই ধাৰাবাহিক বিস্ফোৰণ 11 মিনিটত 7টা বোমা বিস্ফোৰিত হৈছিল 189 জনকৈ লোকৰ মৃত্যু ঘটিছিল বোমা বিস্ফোৰণত আহত হৈছিল 827 জন লোক সন্ধিয়া 6:20 মিনিটৰ পৰা 6:35 মিনিটৰ ভিতৰত সংঘটিত হৈ গৈছিল প্ৰথমটো বিস্ফোৰণ যাত্ৰীবাহী ৰেলৰ প্ৰথম শ্ৰেণীত সংঘটিত হৈছিল বিস্ফোৰণ बहुत बड़ा फैसला है हम लोग इस दिन का 19 साल से इंतज़ार कर रहे थे और ये समझिए कि एक एटीएस के मुंह पे तमाचा है जिन्होंने बेगुनाहों को पकड़ के 19 साल उनकी ज़िंदगी बचाई आज हम लोग बहुत खुश हैं 19 साल जो है आपके भाई साहब का खराब हुआ है कंपनसेशन कुछ मांग करेंगे देखेंगे तो हम उसके बारे में डिस्कस करेंगे क्या करना है देखते हैं वो अभी तक कुछ ये बात नहीं हुई आगे देखेंगे क्या आरोप क्या लगा था आपके भाई के ऊपर मेरे भाई को इलेक्ट्रॉनिक्स इंजीनियर था उसके ऊपर बॉम्ब मेकिंग का आरोप था ইয়াৰ হৈতে সময় হল বিদায় লোৱাৰ নমস্কাৰ কোনটো